CMDA আৰু ছুপাৰ চাকাৰ কেলেংকাৰী প্ৰসংগত শুকুৰবাৰে উত্তাল বিধানসভাৰ মজিয়া। মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কৰি বিষয়টো সন্দৰ্ভত সদনত আলোচনাৰ প্ৰস্তাৱ তুলিছিল বিৰোধীয়ে। অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ জলসিঞ্চন বিভাগত ঠিকা আবণ্টনৰ কেলেংকাৰী আৰু পূৰ্বৰ বিভাগত অত্যাধিক মূল্যত ছুপাৰ চাকাৰ ক্ৰয়ত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত সদনৰ অন্য কাৰ্যসূচী আজি বাতিল কৰি আলোচনাৰ বাবে আপোনাৰ ওচৰত এটা প্ৰস্তাৱ আগবঢ়াইছোঁ। প্ৰায় 13 কোটি টকাৰ কেলেংকাৰী গুৱাহাটীৰ GMDAৰ ছুপাৰ চাকাৰৰ নামত হ'ল 1 কোটি 30 লাখ টকাৰ বস্তুখিনি কিজানি এখন গাড়ী 2.5 কোটি টকাত কিনা হৈছে আৰু তেনেকৈ 10খন কিনি ৰাইজৰ ধন হৰাট কৰা হৈছে। দ্বিতীয়তে ছাৰ এজন ব্যক্তিক ঠিকা দিয়া হৈছে এটা জইণ্ট ভেঞ্চাৰ ভূঞা এণ্ড কিবা বুলি, সেইটোত ছাৰ যিটো বেচিছত ভূঞা কোম্পানীটো জলসিঞ্চন বিভাগত ৰেজিষ্টাৰ হ'ল, তেওঁলোকৰ ছাৰ পুলিচ ভেৰিফিকেশ্যনটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বিশ্বনাথ চাৰিআলি মানুহজনক ছাৰ নলবাৰী পুলিচে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই অনৈতিকভাৱে কাম কৰিছে নিজৰ জুৰিডিকশ্যনৰ বাহিৰত। বিৰোধীৰ এই সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰাৰ পিছতেই উত্তপ্ত সদনৰ মজিয়া। 10 মিনিটৰ বাবে সভা স্থগিত ঘোষণা বিধানসভাৰ অধ্যক্ষৰ। সদন কমিটিৰ দাবীত অটল বিৰোধী। মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ তুলি বিৰোধী দলপ্ৰতি দেৱব্ৰত শইকীয়াৰ মন্তব্য। যিটো বিভাগতে থাকে তাতেই দুৰ্নীতি কৰে অশোক সিংহালে। গুৱাহাটী উন্নয়নৰ মন্ত্ৰী হৈ থাকোঁতে ছুপাৰ চাকাৰ ক্ৰয়ৰ নামত 15 কোটি টকাৰ দুৰ্নীতি কৰাৰ অভিযোগ অশোক সিংহালৰ বিৰুদ্ধে। বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াই উল্লেখ কৰা অনুসৰি 25 কোটি 73 লাখ টকাত কিনিছিল 10খন ছুপাৰ চাকাৰ। এখন ছুপাৰ চাকাৰৰ নামত 1 কোটি 30 লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ। জলসিঞ্চন বিভাগতো দুৰ্নীতিৰ বজাৰ মেলাৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ। আমি এটা বিশেষ সভা স্থগিত প্ৰস্তাৱ আনিছিলোঁ, যিহেতু অশোক সিংহাল ডাঙৰীয়া পূৰ্বতে আছিল গুৱাহাটী উন্নয়ন আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী। সেই প্ৰায় 15 কোটি টকাৰ দুৰ্নীতি কৰিছে 10খন ছুপাৰ চাকাৰ ক্ৰয়ৰ নামত। এই ছুপাৰ চাকাৰসমূহ গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যনে যিমান দামত ক্ৰয় কৰিছে, 10খন ছুপাৰ চাকাৰ কিনিছে 25 কোটি 73 লাখ টকাত, আৰু ব্যক্তিগতভাৱে কিনিবলৈ গ'লে এখন ছুপাৰ চাকাৰ TPS কোম্পানীয়ে প্ৰায় 1 কোটি 1.5 কোটি টকা দিয়ে। ইয়াৰ অৰ্থ হ'ল যে এই গোটেইখিনিৰ কাৰণে প্ৰায় এখন ছুপাৰ চাকাৰত 1 কোটি 30 লাখতকৈ অধিক কমিশ্যন অশোক সিংহালৰ দিনত খোৱা হৈছে। এই জলসিঞ্চন বিভাগতো দুৰ্নীতি হৈছে, যাৰ ফলত বিধানসভাত আমাৰ প্ৰশ্নৰ উত্তৰত আহিছে যে সদনত ভুৱা তথ্য দিয়া হ'ল। আৰু এই তেখেতৰ PA এজন আছে ভূঞা নামৰ, এই ভূঞা নামৰ ব্যক্তিজনে জইণ্ট ভেঞ্চাৰ খুলিছে কেইজনমান ব্যৱসায়ীৰ লগত। আনহাতে মন্ত্ৰী অশোক সিংহালক সমালোচনা বিধায়ক অখিল গগৈৰো। পথাৰত এটুপিও পানী নাই। মন্ত্ৰী সিংহালে কৃষকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে অখিল গগৈয়ে। মন্ত্ৰী অশোক সিংহালে আমাৰ খেতিয়কৰ গোটেই টকা খাই শেষ কৰি দিলে। কোনো ঠাইতে পানী চানী নাই, আৰু ছুপাৰ চাকাৰৰ নামতো ছাৰ গোটেই পইচা খাই শেষ কৰি দিলে। এইটোৰ ওপৰত ছাৰ সদন কমিটি হ'ব লাগে। ছাৰ সদন কমিটি লাগে, সদন কমিটি লাগে ছাৰ, সদন কমিটি লাগে এইটোৰ ওপৰত তদন্তৰ কাৰণে। এইটো আইটেম শেষ হ'ল ছাৰ, তদন্তৰ কাৰণে সদন কমিটি লাগে ছাৰ। আমাৰ খেতিয়কৰ পইচা খাই চব শেষ কৰি দিলে। 1 টোপাল পানী নাই ছাৰ, 1 টোপাল পানী নাই ছাৰ, 1 টোপাল পানী নাই। কোনো পথাৰত 1 টোপালো পানী নাই। চব মন্ত্ৰী ছাৰ, চব মন্ত্ৰী পকেটত লাগে ছাৰ, চব মন্ত্ৰী পকেটত লাগে ছাৰ। টোপাল পানী নাই খেতিয়কৰ। খেতিয়কৰ পথাৰত ছাৰ 1 টোপাল পানী নাই। খেতিয়কৰ পথাৰত ছাৰ 1 টোপাল পানী নাই। সদন কমিটি হোৱাই নাই ছাৰ। শুকুৰবাৰে বিধানসভাৰ দ্বাদশ দিনটোত এইদৰে জলসিঞ্চন, স্বাস্থ্য আৰু GMDAৰ প্ৰসংগতেই মন্ত্ৰী অশোক সিংহালক সমালোচনা বিৰোধী পক্ষৰ। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ। আপোনাৰ পছন্দৰ ঘৰ এটা বিচাৰি আপুনি হাবাথুৰি খাইছে নেকি?
আমি দিম এটা নিৰ্ভৰযোগ্য ঠিকনা সকলো সুবিধা সম্পন্ন আপোনাৰ সপোনৰ ঘৰ আজিয়ে যোগাযোগ কৰক গ্ৰীণটেক ৰেচিডেন্সিৰ সৈতে গ্ৰীণটেক ৰেচিডেন্সি এটা নতুন জীৱনৰ সঠিক আৰম্ভণি যোগাযোগ কৰক 9707512000 9707601200 ধাৰাপুৰ গুৱাহাটী